ৰাজভৱনত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষা বিভাগৰ ফকুলা স্বৰূপ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ। দিনক দিনে ৰাজ্যত চৰকাৰী বিদ্যালয়সমূহত ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়াকৈ 10,000 চৰকাৰী বিদ্যালয় বন্ধ হ'ল। শিক্ষা খণ্ডৰ নেতিবাচক কাণ্ডৰ বাবে 1.5 লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিলে। অনুদানৰ অভাৱতো গুৱাহাটী বিশ্ববিদ্যালয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ সংবাদমেলত। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত স্থাপন হোৱা মডেল হস্পিটেল সমূহৰো অৱস্থা এতিয়া তথ্যবজ বুলি মুখ্যমন্ত্ৰীক আক্ৰমণ বিনন্দ শইকীয়াৰ। মুখ্যমন্ত্ৰী কেৱল সিন্ডিকেট চলোৱাতহে দক্ষ বুলি কটাক্ষ। জনসাধাৰণৰ হৈ মাত মতা লোকৰ বিৰুদ্ধে NSA লগোৱাটো মুখ্যমন্ত্ৰীৰ দক্ষ বুলি সমালোচনা সংবাদমেলত। আমাৰ স্কুলবিলাকৰ পৰা ড্ৰপ আউট চিলড্ৰেন অৰ্থাৎ স্কুলৰ পৰা মানে ওলাই যোৱা শিশুৰ সংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া 1.5 লাখতকৈ অতিক্ৰম কৰিছে। 1.5 লাখতকৈ বেছি বুলি কাগজে পত্ৰ এইটো ওলাইছে আৰু এইটো তথ্যভিত্তিক ওলাইছে। সেইধৰণে প্ৰায় 10,000 চৰকাৰী স্কুল এই চৰকাৰৰ দিনত বন্ধ হৈ গ'ল। শিক্ষা খণ্ডত এনেকৈ এটা তেওঁলোকে নেতিবাচক কাৰ্যকলাপ আৰম্ভ কৰিলে, যাৰ ফলশ্ৰুতিত এতিয়া 1.5 লাখ শিক্ষাৰ্থী ওলাই যাবলগীয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় যাক লৈ আমাৰ অসমৰ সপোন আমি সকলোৱে কওঁ যে জিলিকাব লুইতৰে পাৰ সুধাকণ্ঠই গাই গৈছিলে। এই জিলিকাব লুইতৰে পাৰ গোৱা বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় আমিও গচকি আহিছোঁ, বেদব্ৰত বৰাও গচকি আহিছে, আপোনালোকৰ বহুতে এই বিশ্ববিদ্যালয় গচকি আহিছে। সেই বিশ্ববিদ্যালয়খনৰ এতিয়া অনুদানৰ অভাৱত এটা হাহাকাৰ অৱস্থা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰী সকলো অভিভাৱক সকলোৱে অনুভৱ কৰিছে যে এনেকৈ হ'লে গুৱাহাটী বিশ্ববিদ্যালয় এদিন নাথাকিবগৈ। অকল মেডিকেল কলেজৰ নামত কেইখনটামান বিল্ডিং বনালেই স্বাস্থ্যখণ্ডৰ উন্নতি হোৱা বুজায় নেকি? আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত যিবিলাক মডেল হস্পিটেল স্থাপন হৈছিল, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, সেইবিলাকৰ এতিয়া অৱস্থা একেবাৰে তথৈবচ। গতিকে আমি কৈছোঁ যে এগৰাকী দক্ষ মুখ্যমন্ত্ৰী নহয়। হয়, তেওঁ দক্ষ কেইটামান কথাত দক্ষ হয়। তেওঁ সিন্ডিকেট চলোৱাত দক্ষ হয়। সিন্ডিকেটৰ যিবিলাক তেওঁৰ হাংগু পাংগু লৈ পেলাই যি ধৰণে তেওঁ গোটেই অসমত কয়লা, শিল, বালি, চূণশিলৰ পৰা আৰম্ভ কৰি চুপাৰীলৈকে যিবিলাক সিন্ডিকেট চলি আছে, সেইবিলাক তেওঁ সুকলমে চলোৱাৰ ক্ষেত্ৰত তেওঁ দক্ষ। তেওঁ দক্ষ জনসাধাৰণৰ হৈ প্ৰতিবাদ কৰা মানুহক NSA লগাই দি পেলাই জেলত ভৰাই থোৱাত তেওঁ দক্ষ। তেওঁ কিন্তু এইটোত দক্ষ নহয় যে 15,000 টকা বানপীড়িত লোকে তেওঁ যিটো নিজে ঘোষণা কৰা টকা সেইটোত সঠিকভাৱে দিয়াত তেওঁ দক্ষ নহয়।